পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। চাওঁ দেখা এইচা ভৰি হাতটো সম মই পথাৰলৈ যাওঁ দেই। মই পথাৰ পৰা আহোঁগৈ দেই, তুমি ডাঙৰ হ'লে যাবা দেই। সেই পানী ভৰালা তাকে তামোলটোহে এতিয়া আহি পালোহি। এতিয়া পথাৰ পালোহি। এতিয়া তাকে এটা ধান মানুহৰ মানে দোৱাই নাই, বহুত মানুহৰ ধান এইবোৰ মানে আৰম্ভ হৈছেহে। আমাৰ মানে কি এইবাৰ অকণমান আগতীয়াকৈ পকিলে, এই বহুত এডভান্স মানে। এনেইতো বহুত আমি মাজত ধৰিহে কাটো। এইবাৰ তাকে আপোনালোকক মই দেখাই দিছোঁ ধানখিনি। মানে এইবোৰ দেখিছে মানুহে ধান দোৱাই নাই, এইবিলাক বহুত ধুনীয়া হৈছে ধান এইবিলাক। আৰু আমাৰ সেই মাজত দাই আছে, মই এতিয়া যাম, এই খানা চানা লৈ আহিছোঁ। আৰু ধান ভাগি আছে, খালি আমাৰহে অলপ আগতীয়াকৈ পকি গ'ল। ভালেই হ'ল বাৰু, আগতীয়াকৈ মানুহখিনি দাৱনি পাবলৈ বৰ দিগদাৰ হয় মাজলৈ থাকিলে। এতিয়া আগতীয়াকৈ পাই গৈছোঁ, বহুত ভালেই হৈছে। মানে আমাৰ ফালে দাৱনি খুৱাই মেলি 300কৈ দিব লাগে। আপোনালোকৰ ফালে কেইটকাকৈ দিব লাগে ক'বচোন। কিছুমানে যদি টিফিনটো লৈ আহিবলৈ কয় তেতিয়া 250 টকা দিয়ে। কিন্তু আমাৰ মানে ইমান বাৰ্গেনিং কৰি থাকিব নোৱাৰোঁ। মই কষ্ট কৰে আৰু কিনো, খোৱাটো বছৰেকত এদিনহে দিওঁ। সেইকাৰণে বৰ বেছি এটা মানে মানুহ ইমান কষ্ট কৰে ৰ'দত খোৱাটোৰ কাৰণে কি ইমান বাৰ্গেনিং কৰি থাকিব। কিছুমানে বৰ বেয়া লেপে কৈছোঁ নহয়, মানে বেয়াও লাগে। মই এইবিলাকত মই সেইটো চেপ্টাৰত নাযাওঁৱেই মানে খোৱাটোও দিওঁ আৰু হিচাপত পইচাটোও দি দিওঁ। ধানৰ কি লাভ হয় লোকচান হয় সেইটো পিছৰ কথা। খেতিয়ক মানুহ, গাঁৱৰ মানুহ, ককাহঁতৰ দিনৰ সম্পত্তি কৰি আছোঁ। মুঠতে যেতিয়ালৈকে পাৰিম কৰি থাকিম। বিকি মেলি খাই শেষ কৰিব নোৱাৰি লোকৰ মতে। যিকেইটাকে থাকক কৰি মেলি খাম। এইবোৰ মাটি কৰিবই নোৱাৰে, পানীৰ কাৰণে এইবোৰ চাপৰি হৈ গ'ল। আমাৰ এচিটা আছিলে, পটাপট দাই হৈয়ে গ'ল। মানে আহিছোঁ সোনকালে, 8টা মান বজাতে আহিলে। এইফালে দাই আছে আৰু অকণমান আগলৈ আছে, আৰু এই মূৰলৈ আছে এডৰা। তাৰপৰা বেকতো আছে, এইবাৰ নতুনকৈ কৰিছোঁ। সেইখিনিও যদি পকিছে আজি দুৱাই দিম, তেতিয়া একে ক'ৰবাত লৈ যাবলৈ ভাল হ'ব গাড়ীখনতে। অ' খুৰী ক'ত থ'ম? এইকণো ভাল হ'লহেঁতেন নেকি মুকলি? ইয়াতে ভাল হ'ব, আহক খাই লওকহি। এই পানী, তামোল, পাণ, কটাৰী চব লৈ আহিছোঁ। ৰুটি, ঘুগুনি, চাহ, আবেলি সময়ত খাবৰ কাৰণে চাহো আছে বুলি ভাবিয়ে আছিলোঁ। আমি এতিয়া খানা খাবলৈ লাগিব নহয় দেখা। আজি আমাৰ ঘৰতে হিয়াই খাব ভাত। কালি বেছিক ভাত খাবলৈ মাতিলোঁ, ৰাতি 12টা বাজিলে। তাৰপৰা কিবা খাওঁ খোৱা নিচিনাই হ'ল। তাইক বোলো কাইলৈকে খাবি আৰু ভাত। সেইকাৰণে আজি দুপৰীয়া খুৱাই দিছোঁ। আমাৰ ভাত খাওঁতে মানে বহুত দেৰি হৈ যায়গৈ, ৰাতি 11:30 12টা বাজি যায়গৈ। এইফালে মাংস ভাজিছিলে, আলু দি পেলাই জ্বলাকৈ, বেঙেনা পিটিকা, ধনিয়া দি, আৰু কি আছে, টেঙা চেঙা আঞ্জা। হা খা লাজ নকৰিবি, খা। অঁ তোৰ পাৰ্লাৰত আনি পেলাই মই মানে ভিডিঅ' কৰিব লাগিব। হা পাৰ্লাৰত মেকআপ চেকআপ কৰি মেলি আনি ভিডিঅ' কৰিব লাগিব, হয় নাই? চব খাব চব দিয়ক। মই পোহৰ কৰিছোঁ বাৰু। দি দে মই দুভাগ কৰি দিয়া, মই বাৰু আকৌ খাই পেলাম ভাল লাগিলে। মটৰ নকৰিবা মানুহ ল'লে ল'বা বাৰু অকণমান পানী মাছৰ কাঁইট লগা ডিঙিটো চেকচেকাই আছোঁ।